গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ সমীপত মিয়াৰ অবৈধ দখল মিয়াই সাজিছে গাঁও বেলৱালী কলবাগানৰ সমীপত মিয়াই সজা গাঁওক লৈ সৃষ্টি হৈছে এতিয়া প্ৰতিক্ৰিয়াৰ অসম আন্দোলনত প্ৰাণ আহুতি দিয়া 60গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰা স্মাৰক ক্ষেত্ৰৰ সমীপতে মিয়াৰ লুলুপ দৃষ্টি পৰিছে শীঘ্ৰে উচ্ছেদৰ দাবী জনাইছে স্থানীয় ৰাইজে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ সমীপত এবাৰ মিয়াৰ অবৈধ দখল আমি জনাইছো গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ সমীপত এবাৰ মিয়াৰ অবৈধ দখল মিয়াই গাঁও সাজিছে বেলৱালী কলবাগানৰ সমীপত মিয়াই গাঁও সজাক লৈ এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া 860গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰা স্মাৰক ক্ষেত্ৰৰ সমীপতে মিয়াৰ এই লুলুপ দৃষ্টি পৰিছে আৰু শীঘ্ৰে উচ্ছেদৰ দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে আৰু বিষয়ে আমাক অধিক জনাব আমাৰ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতাই উপস্থিত থকা এয়া স্থান হৈছে গুৱাহাটী মহানগৰীৰ বৰাগাঁও শ্বহীদ স্মাৰকৰ পিছফাল ভাগ আৰু গাৰ কাষতে মোৰ পিছফালে অৰ্থাৎ শ্বহীদ স্মাৰক ক্ষেত্ৰ য'ত অসম আন্দোলনৰ 860জনকৈ শ্বহীদৰ প্ৰতিমূৰ্তি ৰখা হৈছে আৰু কিছুদিন পূৰ্বে ইয়াক মুখ্যমন্ত্ৰীগৰাকী নিজে আহি পেলাই উদ্বোধন কৰিছে আৰু তাৰ সমান্তৰালকৈ যদি দেখুৱাও কাঠফুলাৰ দৰে গা কৰি উঠিছে একাংশ মিয়াই আৰু এই মিয়াসকলে নতুনকৈ একোখন গাঁও স্থাপন কৰিছে মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাব এনেধৰণে আচলতে গুৱাহাটী মহানগৰীৰ একাংশ গাঁও বুলি ক'ব লাগিব একাংশ গাঁও কাঠফুলাৰ দৰে গঢ়ি উঠিছে মিয়াসকলে নিজাববীয়াকে তেওঁলোকে আচলতে একোটা নিজৰ টিঙৰ বাসগৃহ এইসমূহ দখল কৰি আচলতে ইয়াৰ মাজত কিছু হয়তো ম্যাদী পট্টাৰ ভূমিও থাকিব পাৰে কিন্তু আমি এটা বস্তু দেখুৱাও প্ৰথমে এইখন এখন নাও প্ৰথমে দেখুৱাইছো এই নাওখন যেতিয়া ইয়াতে পানীৰ যথেষ্ট হৈ থাকে যেহেতু খুব দ অঞ্চল আৰু এই দ অঞ্চল যেতিয়া পানী থাকে তেতিয়া এই নাও ব্যৱহাৰ কৰা হয় অৰ্থাৎ 37 নং ৰাষ্ট্ৰীয় যি ঘাইপথ এই ঘাইপথৰ পৰা এই নাৱেৰে তেওঁলোকে আচলতে যাতায়াত কৰে আৰু এতিয়া যেন গুৱাহাটী মহানগৰীৰ এই শ্বহীদ স্মাৰকৰ পিছফালখন এতিয়া নতুনকৈ মিয়া গাঁৱত পৰিণত হৈছে আৰু এই মিয়া গাঁওখন দেখি পেলাই কেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লয় চৰকাৰে কি ধৰণৰ নীতি ঘোষণা কৰে সেয়া হ'ব সময়ত লক্ষণীয় আৰু বহু দূৰণিলৈকে তেওঁলোকে আচলতে এইসমূহ দখল কৰি ৰাখিছে এই দখল হৈ থকা যিসমূহ ভূমি আছে এই ভূমিসমূহ চৰকাৰে কেনেধৰণে উদ্ধাৰ কৰে অৰ্থাৎ এই শ্বহীদ স্মাৰকৰ পিছফালে কেনেদৰে কাঠফুলাৰ দৰে গা কৰি উঠিছে এই গাঁওসমূহ সেয়া নিউজ লাইভৰ দৰ্শকসকলে দেখিবলৈ পাইছে আৰু এই বাতৰি চোৱাৰ পিছত চৰকাৰ তথা প্ৰশাসনে কেনেধৰণৰ গুৰুত্ব ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব সময়ত লক্ষণীয় হয় ধৰ্মেন্দ্ৰ কলিতাই এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইফালে মহানগৰীৰ পানীখাইটিটো চৰকাৰী ভূমিত সন্দেহজনক নাগৰিকৰ আগ্ৰাসন পাহাৰ অঞ্চলৰ ভূমি দখল কৰি সাজিছে ঘৰ ইক্ৰাবাৰী অঞ্চলত চৰকাৰী ভূমি দখল কৰি সন্দেহজনক মিয়াই সাজিছে ঘৰ প্ৰায় 30ৰ পৰা 40টা পৰিয়ালে ঘৰ সাজি চৰকাৰী ভূমিত পাতিছে বসতি আৰু ইয়াৰ পূৰ্বেও জোনাকী নগৰ আৰু খেৰবাৰীত একাংশ সন্দেহজনক লোকে চৰকাৰী ভূমি দখল কৰাৰো তথ্য আহিছে এতিয়া পোহৰলৈ শীঘ্ৰে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে মোটামুটি 20-25 ঘৰ মানুহ আছে ইয়াতে চৰত অহা বুলি কৈছে কিন্তু ক'ৰ পৰা ইহঁতৰ অৰিজিনেল থাকে না আমি ইয়াতে অহাৰ কিছুমানে 4 বছৰ 5 বছৰ 3 বছৰ 2 বছৰ এনেকৈ ওর যে ক'ৰ পৰা আহিছে আমি গম নাপাওঁ আমি স্থায়ী বাসিন্দাৰ মানুহ সেই গতিকে ক'ৰ পৰা আহিছে আমি এতিয়ালৈ বুজি পোৱা নাই কাৰণ যে মানুহকেইটা ঘৰ বহাইছে বহাই কিনে নিজে বনাই লৈছে আৰু ঘৰ মাটিটোতো এইটো চৰকাৰী মাটি হয় কাৰোবাৰ MMP আছে কাৰোবাৰ চৰকাৰী মাটি আছে সেইটো প্ৰায়ভাগ চৰকাৰী মাটি বা MMP কিছুমানৰ আছে আৰু MMP কিছুমানে আৰু তাৰমানে বিক্ৰী কৰিছে দাদা ক'ত থাকে ক'ত ক'ৰ পৰা আহিছে আগত ক'ত আছিলে এই চাপৰিত আছিলে এতিয়া ইয়াতে আহিছে মাটি কিনিছে নেকি